ছাত্ৰ ছাত্ৰীসকলে হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছত কোনটো কোৰ্ছ কৰিব এইটো সিদ্ধান্ত ল'ব নোৱাৰে। অৱশেষত ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা কোৰ্ছ কৰে যিবোৰ কৰাৰ পিছত কোনো ধৰণৰ চাকৰি নাপায়। কিন্তু আজি তোমালোকৰ কাৰণে এনেকুৱা কেইটামান কোৰ্ছৰ নাম ক'ব বিচাৰিছোঁ যিবোৰ তোমালোকে যদি কৰিব পাৰা তেতিয়াহ'লে তোমালোকৰ জব 100% হ'বই। গতিকে তোমালোকে যদি সঁচাকৈ হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছত ভাল এটা কোৰ্ছত এডমিশ্যন ল'ব বিচৰা তেতিয়াহ'লে এই ভিডিঅ'টো তোমালোকে সম্পূৰ্ণ চাবা আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা যাতে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন তোমালোকে সদায় লাভ কৰিব পাৰা। এই কোৰ্ছবোৰ হৈছে BSc এগ্ৰিকালচাৰ, BSc এগ্ৰনমি, BSc হৰ্টিকালচাৰ, BSc এন্টমলজি, BSc সইল সায়েন্স, BSc প্লান্ট পেথলজি, BSc এগ্ৰিকালচাৰ ইকনমিক্স, BSc ফুড টেকনলজি, BSc ফিচাৰিজ এণ্ড BSc ফৰেষ্ট্ৰি। এইকেইটা কোৰ্ছ তোমালোকৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট। এনেকুৱা ধৰণৰ কোৰ্ছ কৰিলে কিন্তু তোমালোকৰ চাকৰি হ'বই। আৰু বৰ্তমান সময়ত BSc এগ্ৰিকালচাৰৰ ডিমাণ্ডটো বহুত বেছি। আৰু এইবোৰ কোৰ্ছৰ বিষয়ে তোমালোকে যদি অধিক জানিব বিচৰা তেতিয়াহ'লে এতিয়াই যোগাযোগ কৰা 7099092900 এইটো নম্বৰত। ইতিমধ্যে তোমালোকৰ কাৰণে এইবোৰ কোৰ্ছৰ এডমিশ্যন অ'পেন হৈছে। নো এণ্ট্ৰেন্স এক্সাম, লিমিটেড ছিট, এতিয়াই এপ্লাই কৰা।